চাওক এতিয়া আমি যিবিলাক কথা কৈ আছিলোঁ সেই কথা বতৰাবিলাক কোনো বিৰোধী এমপি বা বিৰোধী নেতাই নহয় খুদ ভাৰত চৰকাৰৰ শক্তিমন্ত্ৰী মনোহৰ লাল খট্টৰ ডাঙৰীয়াই যোৱা 2 ডিচেম্বৰ তাৰিখে ৰাজ্যসভাত তেওঁ প্ৰতিবেদন দাখিল কৰিছে এগৰাকী এমপিৰ প্ৰশ্নৰ উত্তৰত তেওঁ কৈছে যে সমগ্ৰ ভাৰতবৰ্ষৰ গাঁওবিলাকত টোটেল মিটাৰ লগাইছে 24 লাখ আৰু তাৰে 18 লাখ কেৱল অসমৰ গাঁৱত লগাইছে আপোনালোকে এবাৰ ভাবকচোন গোটেই ভাৰতবৰ্ষৰ ৰাজ্যবিলাকত লগাইছে 6 লাখ আৰু 6 গুণ 18 লাখ কেৱল অসমত লগাই দিলে আৰু তাৰ বিপৰীতে বিহাৰত 0 তামিলনাডুত 0 উত্তৰাখণ্ডত 0 মণিপুৰত 0 আৰু আচৰিত হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুজৰাটৰ গাঁৱত লগাইছে মাত্ৰ 55,000 আৰু উত্তৰ প্ৰদেশত লগাইছে যোগী আদিত্যনাথৰ বিজেপি চৰকাৰ মাত্ৰ 31,000 যদি স্মাৰ্ট মিটাৰ ইমান ভাল আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ নতুনকৈ মন্ত্ৰী হোৱা এই প্ৰশান্ত ফুকনক ক'ব বিচাৰিছোঁ আপোনালোকে স্মাৰ্ট মিটাৰ ভাল বুলি আমাক বুজাব নালাগে স্মাৰ্ট মিটাৰ যদি ভাল আপোনালোকে নৰেন্দ্ৰ মোদীক বুজাওক কিয় তেওঁ লগোৱা নাই স্মাৰ্ট মিটাৰ যদি ভাল যোগী আদিত্যনাথক বুজাওক কিয় লগোৱা নাই স্মাৰ্ট মিটাৰ যদি ভাল আপোনালোকৰ সহযোগী নীতিশ কুমাৰক বুজাওক বিহাৰৰ মুখ্যমন্ত্ৰী তাত কিয় লগোৱা নাই তাৰ মানে এই কথাটো স্পষ্ট আমি কৃষক মুক্তিয়ে যিটো কথা কৈ আহিছোঁ যে স্মাৰ্ট মিটাৰ মানে হৈছে এটা লুণ্ঠনৰ আহিলা আগৰ ডিজিটেল মিটাৰটোত এগৰাকী মিটাৰ ৰিডাৰ আহিব লাগে আমাৰ চকুৰ সন্মুখত ৰিডিং লিখিব লাগে তাত তেওঁলোকে মতাক মাইকীক মতা কৰিব নোৱাৰে তেওঁলোকে বহাই দিব নোৱাৰে কিন্তু এতিয়া স্মাৰ্ট মিটাৰটোত কি কৰিছে এখন সিম লগাই দিছে যাৰ জৰিয়তে এতিয়া মিটাৰ ৰিডাৰ আহিব নালাগে সেই সিমখনৰ জৰিয়তে অফিচত বহি তেওঁলোকে মন গ'লে মিটাৰ বহাই দিব পাৰিব মন গ'লে কমাই দিব পাৰিব আমাৰ প্ৰশ্নটো তাতে আমি হাজিৰা কৰা মানুহ যিবিলাক মানুহৰ 200 টকা বিল আহি আছে সেই মানুহবিলাকৰ 2000 হৈছে য'ত স্মাৰ্ট মিটাৰ লগাইছে 300 টকাটো 3000 হৈছে সেইকাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমাৰ স্পষ্ট কথা যি পৰ্যন্ত স্মাৰ্ট মিটাৰ বন্ধ নহয় সেই পৰ্যন্ত আমাৰ প্ৰতিবাদ অব্যাহত থাকিব যোৱাকালি আপোনালোকৰ বোকাখাততে আমি দেখিছোঁ যে নতুনকৈ তেওঁবাৰ একো নাজানেই প্ৰশান্ত ফুকন কালিলৈকে ভীমকল গান গাই থকা এজন মানুহ তেওঁ ফেয়াৰৱেল পাতি তেওঁক মন্ত্ৰিত্ব দিছে গতিকে সেই মানুহজনে বোকাখাতত আহি কৈ থৈ গৈছে স্মাৰ্ট মিটাৰ হেনো চেনচিটিভ আমাৰ তেখেতলৈ প্ৰশ্ন স্মাৰ্ট মিটাৰ যদি ইমানেই চেনচিটিভ তেতিয়াহ'লে এই বাগানবিলাকে যে চুৰ কৰি কাৰেণ্ট চুৰ কৰি থাকে তেওঁলোকৰ ওচৰত কিয় নলগায় আচল চুৰবিলাককে ধৰিব লাগে স্মাৰ্ট মিটাৰ যদি ইমান চেনচিটিভ অকণমান যদি মিছ ইউজ কৰিলে ওলায় তেতিয়াহ'লে কিয় চৰকাৰী অফিচবিলাকত স্মাৰ্ট মিটাৰ নলগায় এতিয়ালৈকেতো বোকাখাতৰ 80% চৰকাৰী অফিচত স্মাৰ্ট মিটাৰ লগোৱা নাই গেজেট নটিফিকেশ্যনত কৈছিলে 2021 চনৰ 17 আগষ্ট গেজেট নটিফিকেশ্যনত কৈছিলে গোটেই চৰকাৰী অফিচ গোটেই বাগানৰ সব চৰকাৰী কাৰ্যালয়ত 2023 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত স্মাৰ্ট মিটাৰ লগাই বন্ধ কৰিব লাগিব সেইবিলাকে আচল চুৰবিলাকৰ ঘৰত স্মাৰ্ট মিটাৰ নলগায় সেইটো আমি কোৱা কথা নহয় মনোহৰ লাল খট্টৰ ডাঙৰীয়া ৰাজ্যসভাতে কৈ দিছে যে গাঁওবিলাকতহে লগাইছে টাউনবিলাকত ইমান লগোৱা নাই তেতিয়াহ'লে আচল চুৰবিলাকত নলগায় এই বানপানীয়ে পোৱা জাপৰি পথত স্মাৰ্ট মিটাৰ লগাব হাজিৰা কৰা মানুহৰ মানুহ নথকা অৱস্থাত তেওঁলোকে জোৰ জবৰদস্তি ভাবুকি দি স্মাৰ্ট মিটাৰ লগাব সেয়া কেনেকুৱা অন্যায় কোনো ধৰণৰ এছঅপি নামানিব এইবিলাক এছঅপি বিজুলী ভৱনে বনাইছে আমি বনোৱা নাই ইয়াত লিখা আছে স্মাৰ্ট মিটাৰ লগাবলৈ হ'লে সজাগতা সভা দিব লাগিব স্মাৰ্ট মিটাৰ লগাবলৈ হ'লে কাগজ দিব লাগিব স্মাৰ্ট মিটাৰ লগাবলৈ হ'লে পৰিয়ালটোৰ পৰা অনুমতি লৈ লগাব লাগিব এই পৰিয়ালবিলাকক সোধকচোন ঘৰৰ মূল মানুহজন হাজিৰা কৰিবলৈ জব কাৰ্ড কৰিবলৈ যোৱা অৱস্থাত মহিলাগৰাকীক ভয় দেখুৱাই পেলানি অচিনাক্ত হিন্দীভাষী মানুহে স্মাৰ্ট মিটাৰ লগাইছে ইয়াত 2 নম্বৰী হয়নে নহয় সেইকাৰণে আমি আজি এপিডিচিএলৰ অফিচলৈ যাম থানালৈ যাম কোন মানুহে এপিডিচিএলৰ নাম লৈ আমাৰ ঘৰত ডকাইত মিটাৰ লগাইছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এটাও যাতে স্মাৰ্ট মিটাৰ নলগায় তাৰ কাৰণে আমি আজি অফিচলৈ যাবলৈ ওলাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ